শেষৰটো জুম্মা নামাজ কান্দি কান্দি পঢ়িছে কাইলৈৰ পৰা আৰু এই মছজিদটো ইয়াত নেদেখে হুকাই কান্দিছে উচ্ছেদিতই জুম্মা নামাজ আদায় কৰিবলৈ আহিছো মছজিদত মেৰাপানী নেঘেৰিবিলৰ জামে মছজিদত শেষবাৰৰ বাবে পঢ়িলে জুম্মা নামাজ উচ্ছেদিতই ক'লে আমি কি অন্যায় কৰিছো আমাৰ ইয়াতেই জন্ম ইয়াতেই পঢ়িছো আমাৰ ডকুমেণ্ট চাওক 6 দিনৰ সময় দিছে ঘৰ এৰিব লাগিব সকলো এৰিব লাগিব শেষৰটো জুম্মা নামাজ সেই আদায় কৰিছো আল্লাহৰ ওচৰত মই মোৰ জন্ম হ'ল ইয়াতে মই নাই 1979 মোৰ জন্ম হৈছে ইয়াত মোৰ এতিয়া মই 97 মই নিজে ভোট দিছোঁ মোৰ ভোটাৰ লিষ্ট আছে সম্পূৰ্ণ আছে মোৰ শেষৰ জুম্মা নামাজ আদায় কৰিব শেষৰ জুম্মা নামাজ আদায় কৰিবলৈ আহিছোঁ মছজিদত মোৰ ববাই নগাঁৱৰ পৰা খোজকাঢ়ি আহিছে এইটো জেগাত আহি পেলাই ইয়াত বিয়া পাতিছে মই ইয়াত জন্ম হৈছোঁ জন্ম হৈ পেলাই মোৰ 46 বছৰ মোৰে চলি আছে কি অন্যায় কৰিছিলোঁ ছাৰৰ আমিতো ছাৰৰ একো অন্যায় কৰা নাই কমসে কম ডকুমেণ্টটো চাই পেলাই আমাক খেদি পেলাই ডকুমেণ্টটো নোচোৱাকৈ আমাক কিহৰ কাৰণে উচ্ছেদ দিছে ইয়াৰ পৰা আমিতো কাৰো সম্পত্তি কাঢ়ি খোৱা নাই নিজে কামানি কৰিছোঁ নিজে খাইছোঁ বহুত কষ্ট কৰিছোঁ 3 টাইম আটা ৰুটি খাই পেলাই দিন পাৰ কৰিছোঁ এতিয়া অলপ সুখলৈ আহিছোঁ এতিয়া আকৌ এই কষ্টত আহি গ'লোঁ আমি আমাৰ ছাৰ ক'বলৈ দৰকাৰ নাই আমাৰ ভীমত ছাৰে যিটো কৰিছে সেইটো ভালে কৰিছে আমাৰ একো তাতকৈ একো ক'বলৈ আপত্তি নাই মামা আমাক সকলোকে ভাগিন বুলি কয় কিন্তু তেওঁ আমাক কিহৰ কাৰণে এনেকুৱা কৰিলে তেওঁক আমি কাতৰ মিনতি কৰিছোঁ যি 60ঘৰ মানুহ 6 দিনৰ সময় দিছে সেই 60ঘৰ মানুহক যে উচিত নকৰি জেগাতে থাকিবলৈ তেওঁক অনুমতি যে দিয়ে যে আমি ইয়াত জন্ম হোৱা আমাৰ স্কুল চাৰ্টিফিকেট চাওক জন্ম চাৰ্টিফিকেট চাওক আজি আমাৰ দেউতাহঁতে ডকুমেণ্টছখিনি চাওক আমি ইয়াত স্থায়ী হয় নে নহয় আজি দৈয়াং বনাঞ্চলত অকল আমি কেইটাই বহি আছোঁ নেকি অহা 14 তাৰিখলৈকে সময় দিছে 6 দিন তাকে আমি ধৰক এইটো আজি লাষ্ট জুম্মা হৈছে আমি আহিছোঁ পঢ়িবলৈ আহিছোঁ আমি এইটো মছজিদ বহুত পুৰণা মছজিদ আমাৰ কাষত এইটো চট ঢলা আছে এইটো ধৰক ৰাইজে মিলি আমি চট ঢালি এইটো ধৰক চৰকাৰৰ অনুমতি লৈ চট ঢলাৰ ইয়াতো অনুমতি নাই আমি ৰাইজে চবেই মিলি অনুমতি লৈ এই চটটো ঢালি মেলি আজি ধৰক আমাক হাতোখন জামাত আছিলোঁ আমি এইডোখৰ স্থায়ী আমি এইটোৱে ভাবি লৈছোঁ আজি চক ইয়াত চৰকাৰে আগত আলি পদূলি নাছিলে এতিয়া ধৰক বহুত ডেভেলপমেণ্ট কৰিলে চৰকাৰে কাৰেণ্টৰ পৰা ধৰি ৰাস্তা পদূলিৰ পৰা ধৰি আদি কৰি চব কৰি দিলে ইফালে পুৱাৰীৰ পৰা প্ৰশাসনৰ একশ্যন আৰম্ভ মেৰাপানী নেঘেৰিবিলৰ 300 বিঘা মাটিত চলিছে উচ্ছেদ এই ঠাই এৰি যোৱাৰ আগতে শেষৰটো জুম্মা নামাজ এইদৰে আল্লাহৰ ওচৰত কান্দি কান্দি দুৱা কৰিছে উচ্ছেদিত তিতাবৰৰ পৰা সাজিদ হুছেইনৰ ৰিপৰ্ট